ঘাটত আমি নিশ্চয় ইয়াতে প্ৰত্যেক বছৰে আমি ইয়াতে খাওঁ, ইয়াতে ভাল পাওঁ, ইয়াতে খাবলৈ আহোঁ, বনভোজ খাবলৈ আহোঁ। সৰিয়হৰ ফুল দেখি আমি ভাল লাগে, মনটো ভাল লাগে আৰু সকলোৱে ইয়ালৈ আহে। আৰু মোৰ এটা কাটৰ অনুৰোধ, যাতে সকলো বনভোজ দল ইয়াত যদি আহি পেলাই কোনো যাতে সৰিয়হ অনিষ্ট নকৰে, তাৰ বাবে মোৰ কাটৰ অনুৰোধ। গহপুৰবাসী ৰাইজকো মই কাটৰ অনুৰোধ কৰিছোঁ আৰু বিভিন্ন জেগাৰ পৰা অহা বনভোজ দলকো মই এইটো অনুৰোধ কৰিছোঁ। শ বিঘা মাটিত কৰিছে খেতি? হয়, শ বিঘা মাটিত খেতি কৰা আছে, মাটিমাহ খেতি কৰা আছে, সৰিয়হ খেতি কৰা আছে। সকলো ৰাইজ ইয়াৰ এই কৃষিয়ে কৰি পেলাই যাৱজ্জীৱন চলি আছে, স্বাৱলম্বী হৈ আছে। আৰু তেওঁলোকে যদি এইটো অনিষ্ট কৰে তেতিয়াহ'লে আমাৰ অত্যন্ত দুখ লাগিব। নিশ্চয়। নদীৰ মনোমোহন দৃশ্য লগত আৰু অকণ ইফালে গ'লে ব্ৰহ্মপুত্ৰ আমি দেখা পাওঁ, ইফালে সৰিয়হ, গছ গছনি, প্ৰাকৃতিক দৃশ্য এটা টাইপৰ আমাৰ ইয়াত হৈ আছে। ইফালে গছ গছনি গোটেই সকলো আছে। সেইকাৰণে ইয়াত আহি মনটো ভাল লাগে, নিজকে ভাল লাগে। আৰু মই সেইকাৰণে ষ্টুডেণ্ট হওক, আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীও খুব আহে, অহাৰ বাবে আমি ভাল পাওঁ। কিন্তু ইয়াত আহি পেলাই কিছুমান ফটো তোলাৰ, চেলফি লোৱাত কৰি পেলাই গোটেইখিনি সৰিয়হ বেয়া কৰি দিয়ে। সেইবাবে মই কাটৰ অনুৰোধ জনাইছোঁ যাতে এইটো নকৰে। মৃত্যু ঘাটত আমি নিশ্চয় ইয়াতে প্ৰত্যেক বছৰে আমি ইয়াতে খাওঁ, ইয়াতে ভাল পাওঁ, ইয়াতে খাবলৈ আহোঁ, বনভোজ খাবলৈ আহোঁ। সৰিয়হৰ ফুল দেখি আমি ভাল লাগে, মনটো ভাল লাগে আৰু সকলোৱে ইয়ালৈ আহে। আৰু মোৰ এটা কাটৰ অনুৰোধ, যাতে সকলো বনভোজ দল ইয়াত যদি আহি পেলাই কোনো যাতে সৰিয়হ অনিষ্ট নকৰে, তাৰ বাবে মোৰ কাটৰ অনুৰোধ। গহপুৰবাসী ৰাইজকো মই কাটৰ অনুৰোধ কৰিছোঁ আৰু বিভিন্ন জেগাৰ পৰা অহা বনভোজ দলকো মই এইটো অনুৰোধ কৰিছোঁ। শ বিঘা মাটিত কৰিছে খেতি? হয়, শ বিঘা মাটিত খেতি কৰা আছে, মাটিমাহ খেতি কৰা আছে, সৰিয়হ খেতি কৰা আছে। সকলো ৰাইজ ইয়াৰ এই কৃষিয়ে কৰি পেলাই